Okay, let's start. Basic Proportionality Theorem, BPT, এইটোক Thales Theorem বুলি কয়, ঠিক আছে? Thales Theorem. একদম বেসিক আইডিয়াটো হ'ল যে ট্ৰাইংগলটা আছে, ট্ৰাইংগলটাৰ তিনিটা সাইডৰ কোনোবা এটা সাইডৰ প্যাৰেলালকে এডাল লাইন টানি দিওঁ, যেনেকৈ ইয়াত চাবা এই BC লাইনডালৰ প্যাৰেলালকে আমাৰ DE ডাল টানি দিছে, ঠিক আছে? ধৰো মানি চলো এই BC ডালৰ প্যাৰেলালকে DE ডাল টানি দিছে, বা ডি বুলি নকওঁ, যেনিবা BC ডালৰ প্যাৰেলালকে লাইনটা টানি দিছে, সেই টানি দিয়া লাইনডালে এই AB আৰু AC এই দুটা পইণ্টত কাট মাৰি দিছে, ঠিক আছে? এই দুটা পইণ্টত কাটি দিছে, মানে এনেকৈ লাইনডাল টানি দিছিলোঁ আমি এই BC প্যাৰেলালকে, তেতিয়া টানি দিওঁতে এই ABৰ D পইণ্টত কাটি দিলে আৰু ACৰ E পইণ্টত কাটি দিলে। এতিয়া কটাৰ কাৰণে কি হ'ল, এই AB লাইনটো দুটা ভাগ হৈ গ'ল, এটা AD পাৰ্ট, এটা DB পাৰ্ট, আৰু AC লাইনডালো এটা AE পাৰ্ট, মানে এটা AE পাৰ্ট, এটা EC পাৰ্ট হৈ গ'ল। সেই পাৰ্ট দুটা কি হয়, আমাৰ AD বাই DB ইজ ইকুৱেল টু AE বাই EC হয় বুলি কৈছে, ঠিক আছে? কেলে, কেতিয়া 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 যেতিয়া আমাৰ ট্ৰাইংগুলাৰ এটা সাইডৰ প্যাৰেলালকে যদি আমি লাইনডাল টানি দিওঁ, সেই লাইনডালে বাকি দুটা সাইডক দুটা পইণ্টত কাটে, স্পেচিফিক পইণ্ট, ইয়াত যেনেকৈ D আৰু E পইণ্টত কাটিছে, আৰু সেই পইণ্ট দুটাতে এই সাইড দুডাল ইকুৱেলি প্ৰপৰ্শনত ভাগ হৈ যায়। মানে ইকুৱেলি প্ৰপৰ্শন মানে কি, দুটা ৰেচিঅ 2:3 ইজ ইকুৱেল টু 4:6 ন, তেনেকুৱা তাৰমানে দুটা ৰেচিঅ যদি ইকুৱেল হয় তাহতক ইকুৱেল প্ৰপৰ্শন বুলি কয়। তো ইয়াত AD বাই DB ইজ ইকুৱেল টু AE বাই EC হৈ যায়। ওকে, ইংৰাজীত ক'বলৈ গ'লে একদম বেছিক চিম্পল আইডিয়া। ইংৰাজীত ক'বলৈ গ'লে কি হ'ব কথাটো, ইংৰাজীত যদি কওঁ আমি যে আ লাইন, কি লিখিছে, আ লাইন ড্ৰন প্যাৰেলাল, ক'ত গ'ল আমাৰ, আ লাইন ড্ৰন প্যাৰেলাল to one side of a triangle, a line drawn parallel to one side of a triangle intersect the other two sides. A line which is drawn parallel to one side of a triangle intersect the other two sides at two distinct points. মানে D আৰু E কাটিছে, ঠিক আছে? Two distinct points at equal proportion. Okay, ঠিক আছে? মানে এটা লাইন যদি আমি ট্ৰাইংগলটাৰ কোনোবা এটা সাইডৰ প্যাৰেলালকে খিচি দিওঁ, আৰু সেই লাইনডালে যদি বাকি দুটা সাইডক যদি দুটা পইণ্টত কাটি দিছে, সেই পইণ্ট দুটাতে সেই যে বাকি দুডাল সাইড আছে ইকুৱেলি ভাগ হৈ যায়, মানে AD বাই DB ইজ ইকুৱেল টু AE বাই EC হৈ যায়। এতিয়া আমি যদি প্ৰুফ কৰিবলৈ হয়, প্ৰুফ কৰাত কি লিখি চাওঁ, প্ৰুফ ফ্ৰম ফিগাৰ আমি কি পাম, ইন ট্ৰাইংগল ABC a line is drawn parallel, বেসিকলি লিখি লৈছো আৰু in triangle ABC a line is drawn parallel to the side BC, মানে আমাৰ BC সাইডডালৰ প্যাৰেলালি DE ডাল আঁকা হ'ল। এটা DE ডাল যে আঁকি দিয়া হ'ল, আমি কি লিখিব পাৰিম, বা এটা লাইন which is drawn parallel to BC, it cuts at 2 points D of AB, E of AC. কাটি দিয়াৰ কাৰণে কি লিখিব পাৰোঁ, we have to show AD by DB is equal to AE by EC. নাও আমাৰ কনষ্ট্ৰাকশনটা আছে, কনষ্ট্ৰাকশন আমাক কি কৰিব কৈছে, কনষ্ট্ৰাকশন কৰিব কৈছে যে এলা চোৱা, লেট আস জয়েন BE and CD, BE and CD মানে এই BE মানে এই কথা ক'লে, আৰু CD মানে এই কথা ক'লে, লেট আস জয়েন BE and CD, সেইটো আমি কৰিলো। নেক্সট DM পারপেন্ডিকুলার টু AC, DM পারপেন্ডিকুলার টু AC মানে লাকি দিলো। ওকে, নেক্সট পারপেন্ডিকুলার সেইখানে সিম্বল দিয়া হৈছে, আৰু EN পারপেন্ডিকুলার টু AB, আৰু সেইটো আমি ড্ৰ কৰি দিলো। ওকে, ঠিক আছে, কনষ্ট্ৰাকশন হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰুফলৈ আৰম্ভ কৰোঁ। এতিয়া আহিলে অকণমান ইম্পৰ্টেণ্ট কথা এটা, আমাৰ এতিয়া এই প্ৰুফটো পাৰ্টকে কৰোঁ, ঠিক আছে? পাৰ্টকে কেলে কৰোঁ, এইটো হৈছে আমাৰ ফাৰ্ষ্ট পাৰ্ট কনষ্ট্ৰাকশনৰ ফাৰ্ষ্টতে প্ৰুফৰ ফাৰ্ষ্ট পাৰ্ট কোনটো, এইটো ফাৰ্ষ্ট পাৰ্ট। কি আহি আছে আমাকে ADE ট্ৰাইংগলটো, ADE মানে এইটো ADE ট্ৰাইংগলটো দেই। ওকে, আমি এটা কথা জানো যে এটা ট্ৰাইংগলত আমি কেইডাল হাইট আঁকিব পাৰোঁ, কেইডাল বেচিকেলি হাইট অল্টিটিউড আঁকিব পাৰোঁ, এইডাল 90 ডিগ্ৰী, আৰু ইয়াতো এডাল আঁকিব পাৰোঁ, ঠিক আছে? আৰু জেনেৰেলি আমাৰ কেতিয়াবা ট্ৰাইংগলৰ অল্টিটিউডবোৰ হেৰি হৈ যায়, আমাৰ ট্ৰাইংগলৰ বাহিৰত থাকিব পাৰে, যেনেকৈ এইডাল চোৱা, এইটো ট্ৰাইংগল হ'লনে? এতিয়া মই যদি এই পইণ্টটোৰ পৰা অল্টিটিউড আঁকিবলৈ হয়, ক'ত 90 ডিগ্ৰী আঁকিম, বাহিৰতে পৰিব। তো এইটো আমি ভাবি লোৱা হয় যে এই তলৰ বেজডাল এনেকৈ এক্সট্ৰা কৰি দিওঁ, এই 90 ডিগ্ৰী বনি যায়। বাৰু সেইটো কথা পাছত আহিম। আৰু মেইন ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে এই ADE ট্ৰাইংগলটো মন কৰিবা দেই, ADE ট্ৰাইংগলটো। এতিয়া এই যদি ADE ট্ৰাইংগলটো মন কৰোঁ, এই ট্ৰাইংগলত দুডাল আমাৰ অল্টিটিউড আছে, এডাল হৈছে এডাল DM ডাল, এইডাল, আৰু এডাল হৈছে আমাৰ EN ডাল, ঠিক আছে? এইডাল আমাৰ অল্টিটিউড। আৰু ট্ৰাইংগুলাৰ এৰিয়াৰ ফৰ্মুলা আছিলে হাফ ইনটু বেছ ইনটু হাইট, আৰু সেই যদি ফৰ্মুলাটো আমি ফ'ল' কৰোঁ,
ইয়াত দেখিম যে এৰিয়া অফ ADE কি পাইছো, এৰিয়া অফ ADE পাইছো হাফ ইনটু বেছ ইনটু হাইট। যদি মই এই EN ডালক যদি মই হাইট বুলি লওঁ, হাইট বা অল্টিটিউড যিয়ে নকওঁ, এইটো যদি EN লওঁ, এই EN টো কাৰ ওপৰত বহি আছে? আমাৰ ADৰ ওপৰত বহি আছে, হয়নে? এই AD চাইডটোৰ ওপৰত আমাৰ এই ADE ট্ৰাইংগুলৰ AD চাইডটোৰ ওপৰত EN টো বহি আছে। তো EN ডালক যদি মই হাইট বুলি লওঁ, AD ডালক অবভিয়াছলি আমি বেছ ল'ব লাগিব। তো সেইকাৰণে হাফ ইনটু বেছ ইনটু হাইট ল'লো। এণ্ড ভাইছে ভাৰ্চা, আমি যদি তেনেকেই যদি আমি DM ডালক হাইট বুলি লওঁ, অল্টিটিউড বুলি লওঁ, DM ডাল কাৰ ওপৰত আছে? এই AE ওপৰত নাই। তো সেইকাৰণে আমি এই ADE ট্ৰাইংগুলাৰ এৰিয়াটো দুটা ধৰণে দেখা পাওঁ। কেনেকে? এটা হৈছে হাফ ইনটু AD ইনটু EN, আৰু এটা হৈছে হাফ ইনটু AE ইনটু DM। অ'কে, তো এইটো কেলে কৰিলো নেক্সট পাৰ্ট আমি গম পাই থাকিম। এতিয়া চাওঁ আমি ছেকেণ্ড পাৰ্টটো কি কৈছে। ছেকেণ্ড পাৰ্টত কৈছে যে দুটা ট্ৰাইংগল দিয়া আছে। চাওঁ BDE দেই, BDE কোনটো ট্ৰাইংগল বা এতিয়া? BDE আমাৰ হৈছে এই ট্ৰাইংগলটো। মই পেনটো ৰেড কৰি লওঁ, এইটো গ'ল, এইটো গ'ল, এইটো BDE মানে এইটো, এই BDE ট্ৰাইংগল, ঠিক আছে। মই এতিয়া কৈছিলো যে BDE ট্ৰাইংগলত এই এনেকুৱা টাইপৰ ট্ৰাইংগলটোত যদি আমাৰ এৰিয়া উলিয়াব লাগে, তাৰ হাইটটো লাগিব। হাইটটো কেনেকৈ উলিয়াম? মই কি কৈছো চাবা দেই, এই যদি মই এইডাল আমাৰ নামটো কি B আৰু D নহয়নে? এই BD ডালক যদি এক্সটেণ্ড মাৰি দিওঁ এনেকে 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 এনেকে, এইটো আছিলে ই পইণ্ট। ই পইণ্টৰ পৰা আমাৰ ইয়াত এডাল হাইট আহিব পাৰিম নে এনেকে? এইটো নামটো কি আছিল? EN বুলি, হয়নে? তো আমাৰ এতিয়া EN ডাল বেছিকেলি ক'ত আছে? এই BD ডাল যে বহাইলো তাৰ ওপৰত আছে। তো আমি লিখিব পাৰিম যে এই BDE ট্ৰাইংগুলাৰ এৰিয়াটো হাফ ইনটু বেছ ইনটু হাইট, মানে হাফ ইনটু BD ইনটু EN, হয়নে? আমাৰ লিখিছো নে? BD লিখিছো বা ইয়াত DB লিখি থৈছে, হাফ ইনটু DB ইনটু EN লিখিলো। চিমিলাৰলি এই DEC টো লাগে। DEC মানে কোনটো ট্ৰাইংগল? এতিয়া DEC মানে আমাৰ এইটো ট্ৰাইংগল, এইটো তাৰমানে এই দেখাইছো এনেকে, এই DEC ট্ৰাইংগলটোৰ এৰিয়াটো। এতিয়া মন কৰিবা DEC চেম একে কথা। ক'তনো হাইটডাল আছে? হাইটডাল এই EC এক্সটেণ্ড কৰি দিলে আমাৰ DM কে আঁকি থোৱা আছে, ঠিক আছে? EC মানে DM ডাল হাইটডাল ক'ৰ ওপৰত আছে? EC এক্সটেণ্ডৰ ওপৰত আছে। তো উই কেন চে ডেট DEC এৰিয়া হ'ব হাফ ইনটু DM ইনটু EC, বেছ ইনটু হাইট বা হাফ ইনটু EC ইনটু DM। ঠিকে আছে নে? চাওঁ এতিয়া, হাফ ইনটু EC ইনটু DM, একেলগে হৈ গ'ল। এতিয়া থাৰ্ড পাৰ্টলৈ আহোঁ। অ'কে, থাৰ্ড পাৰ্টটো কি দিয়া আছে অবজাৰ্ভ কৰোঁ আমি। এই এৰিয়াকেইটা আমি ডিভাইড কৰিলো। এৰিয়া ADE দেখিলে মন কৰিবা যে এৰিয়া ADE ডিভাইডেড বাই এৰিয়া BDE কৰিলো। কেলে বা কৰিলো এতিয়া? কাৰণ মন কৰিবা আমাক প্ৰুফ মতে লাগে AD বাই DB, হয়নে? প্ৰুফ মতে আমাৰ কি লাগে? AD বাই DB লাগে। আৰু AD বাই DB ক'ৰ পৰা হ'ব? AD বাই DB হ'ব আমাৰ যেতিয়া আমি ট্ৰাইংগল অফ এৰিয়া ADE ৰ এৰিয়াটো, এই AD যাব কেনচেল, চৰি AD থাকিব আৰু DB থাকিব। এই EN যাব কেনচেল, AD বাই DB থাকি যাব। ক'ৰ পৰা? এই ADE আৰু BDE ৰ পৰা। সেইকাৰণে মই এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ BDE। নেক্সট দিয়া আছে আমাৰ চেম এৰিয়া ADE ডিভাইডেড বাই DEC। DEC কেলে কৰিলো? DEC এইকাৰণেই কৰিলো যে DM আৰু DM কেনচেল কৰে। মন দিব লাগিব যে আমি এৰিয়া ADE আৰু BDE কৰোঁতে মই ADE ৰ এৰিয়া AD ইনটু EN টো লৈছো। কেলে লৈছো? কাৰণ EN কেনচেল যাব, হাফে হাফে কেনচেল যাব, থাকি যাব AD বাই DB। চেম কথা আমি এৰিয়া ADE বাই DEC কৰোঁতে এৰিয়া ADE ৰ DM থকাটো লৈছো। কেলে? ইয়াত DM কেনচেল যাব আৰু হাফ হাফ কেনচেল যাব, থাকি যাব AE বাই EC। আমি মন গ'লে এইটোক 1 আৰু এইটোক 2 নাম দিব পাৰোঁ। এবাৰ ৰিকেপ কৰিলো, কি কৰিলো? প্ৰথমতে আমি কনষ্ট্ৰাকশ্যনটো কৰি ল'লো। কনষ্ট্ৰাকশ্যন কৰাৰ পিছত এই ADE ট্ৰাইংগলটোৰ পৰা আমি দুটা ধৰণে এৰিয়া উলিয়ালো। এটা হৈছে ADE ইনটু EN কৰি পেলাই, এটা AE ইনটু DM কৰি পেলাই। নেক্সট আমি এই তলৰ দুটা ট্ৰাইংগুলাৰ, নেক্সট পাৰ্টটো তলৰ দুটা ট্ৰাইংগুলাৰ এৰিয়া উলিয়ালো, য'ত এই ADE ট্ৰাইংগুলাৰ এৰিয়াৰ লগত অকণমান কিবা এটা কমন আছে। আৰু সেই কমন থকাৰ কাৰণে আমি লাষ্টত ডিভাইড মাৰি দিলো, ADE বাই BDE কৰি দিলো, এৰিয়া অফ ADE বাই এৰিয়া অফ BDE কৰি দিলো, নেক্সট এৰিয়া অফ ADE ডিভাইডেড বাই এৰিয়া অফ DEC কৰি দিলো। কাটা কুটা গৈ চব লাষ্টত বাছি লাগে এৰিয়া অফ ADE বাই BDE ইজ ইকুৱেল টু AD বাই DB, এৰিয়া অফ ADE বাই DEC ইজ ইকুৱেল টু AE বাই EC। অ'কে, বাছিলে নে? বাছিলে। এতিয়া নেক্সট কথাটো হ'ল যে আমাৰ এগেইন ফ'ৰ্থ পাৰ্টটোলৈ আহিছো। ফ'ৰ্থ পাৰ্টটোত কি দিয়া আছে? ট্ৰাইংগল BDE আৰু ট্ৰাইংগল DEC দেই are on same base DE and between same parallel lines BC and DE। যদি মই অবজাৰ্ভ কৰোঁ ট্ৰাইংগলটো, চাবা দেই, ট্ৰাইংগলটো যদি মই অবজাৰ্ভ কৰিলে ভালকে মন কৰিম যে এই যে আমাৰ আমি ট্ৰাইংগল লৈছিলো DBE ট্ৰাইংগলটো, এই DBE ট্ৰাইংগলটো, এইটো DBE ট্ৰাইংগলটো আৰু এই DEC ট্ৰাইংগলটো দেই, এই ট্ৰাইংগলটা, এই দুটা এই DE ডালৰ ওপৰত নাই নে বাৰু? দুটা DE ডাল বেছ হৈ থকা নাই? দুটা DE ডালৰ ওপৰত বহি থকা নাই ট্ৰাইংগল কেইটা? DE ডাল অবভিয়াছলি দুটাৰ কমন বেছ হ'ব ন। আৰু এই DE আৰু BC আমি কনষ্ট্ৰাকশ্যন মতে বা আমাৰ থিয়ৰাম মতে পেৰেলেল নহয় জানো? DE পেৰেলেল BC। চ' দুটা ট্ৰাইংগল যাৰ বেছটো ছেম আৰু যোন দুটা ছেম দুডাল পেৰেলেল লাইনৰ মাজত থাকে তাহাঁতৰ এৰিয়াটো সদায় সমান হয়। তাহাঁতৰ এৰিয়াটো কি হয়? সদায় সমান হয়। তো আমি কি লিখিব পাৰোঁ? এৰিয়া অফ BDE ইজ ইকুৱেল টু এৰিয়া অফ DEC আমি লগালগ লিখি দিব পাৰোঁ। লিখি দিয়াৰ কাৰণে আমাৰ কি হ'ল চাম হে।
লিখি দিয়াৰ কাৰণে আমাৰ হ'ব এই যে আমাৰ 1 আৰু 2 পৰা পাই থৈছিলোঁ আমি যে ADE by BDE আৰু ADE by DEC যদি ওপৰৰ কেইটাটো ADE AD ছেমেই আছে তলৰ যদি BDE আৰু DECও মই ছেম বুলি দেখালো আল্টিমেটলি এই 1 আৰু 2 টো ছেম হৈ নগ'ল নে মানে আমি AD by DB = A by EC লিখিব পাৰিম তো ছেম হোৱাৰ কাৰণে আমি ক'ব পাৰো যে from 1 2 and 3 আমি কৈ দিব পাৰো যে AD by DB = AE by EC আৰু সেইটোৱে আমাৰ কৰিবলগীয়া প্ৰুফ আছিলে এইটোক আমি 1 বুলি কৈ থব পাৰো এইটোক আমি 2 বুলি কৈ থব পাৰো সেইটোক আমাৰ 3 বুলি কৈ থোৱা আছে তো আল্টিমেটলি বেসিক্যালি সেইটোৱে বনিলে ওপৰৰ পৰা কৈ দিছো কি আছে কথাটো গুটিটো যে প্ৰথমটো চাওঁ আমাৰ এই ট্ৰায়াঙ্গলটো দিয়া আছে ট্ৰায়াঙ্গলটো আমাৰ দেখাব লাগে AD by DB = AE by EC কেলে DE আৰু BC প্যাৰেলাল হৈ আছে কাৰণে প্ৰথমতে ওপৰৰ ট্ৰায়াঙ্গলটো টুকটো ললো AD ট্ৰায়াঙ্গলটো এৰিয়াটো দুই ধৰণে উলিয়ালো এবাৰ ADEL লৈ পেলাই এবাৰ AEDM লৈ পেলাই নেক্সট BDE আৰু DEC এৰিয়া উলিয়ালো দুইটা আমাৰ ADE লগত ৰেশিও লৈ ললো তাৰ পৰা AD by DB আৰু AE by EC পালো লাষ্টত আমি দেখাব লাগিব যে এই BDE আৰু DEC ট্ৰায়াঙ্গল দুটা DE বেস আৰু DE আৰু BC প্যাৰেলাল লাইনৰ মাজত থকাৰ কাৰণে দুইটাৰ এৰিয়া ইকুৱেল আৰু এৰিয়া ইকুৱেল হৈ যোৱাৰ কাৰণে আল্টিমেটলি কি হৈ গ'ল এই যে 1 আৰু 2 পৰা গিটা পাই থৈছো ৰেশিও গিটা ইকুৱেল হৈ যাব তো আল্টিমেটলি প্ৰুফ এইটোৱে যিখন লিখি থোৱা আছে এইখনত যে এই গোটেইখন ইকুৱেল লিখি থৈ আহিলে এক্স্যাক্টলি তাৰ বাহিৰে একো নাই